চতুৰ্থ শ্ৰেণীৰ সকলো অভিভাৱক অভিভাৱিকাক নমস্কাৰ। লগতে মৰমৰ সকলো ছাত্ৰ ছাত্ৰীলৈ নমস্কাৰ। আজি আমি চতুৰ্থ শ্ৰেণীৰ মংগলাচৰণমখন আলোচনা কৰিম। আহা আমি একেলগে মংগলাচৰণমখন পঢ়ো। মংগলাচৰণম মংগলাচৰণ। বিদ্যারম্ভে শ্রী গণেশম ভক্তিযুক্তঃ স্মরাম্যহম। বিদ্যা আৰম্ভত শ্ৰী গণেশক মই ভক্তিৰে স্মৰণ কৰোঁ। স্মৰামি কমলাৰুৰাম বিদ্যা দেৱীম সৰস্বতীম। পদুম ফুলৰ ওপৰত বহি থকা বিদ্যাৰ দেৱী সৰস্বতীক স্মৰণ কৰোঁ। জননী স্মৰণম কৃত্বা স্মৃত্বা তাতম তথৈব চ। মাতৃক স্মৰণ কৰি তাৰ পিছত তেনেদৰে পিতৃকো স্মৰণ কৰোঁ। আচাৰ্য চৰণৌ স্পৃষ্ট্বা বিদ্যাৰম্ভম কৰ্ম্যহম। গুৰু বা আচাৰ্যৰ ভৰি স্পৰ্শ কৰি মই বিদ্যা আৰম্ভ কৰোঁ। এবাৰ ৰিডিং চোৱা। মংগলাচৰণম বিদ্যাৰম্ভে শ্ৰী গণেশম ভক্তিযুক্তঃ স্মৰাম্যহম। স্মৰামি কমলাৰুৰাম বিদ্যাদেৱীম সৰস্বতীম। জননী স্মৰণম কৃত্বা স্মৃত্বা তাতম তথৈব চ। আচাৰ্য চৰণৌ স্পৃষ্ট্বা বিদ্যা আৰম্ভম কৰ্ম্যহম। তো নিশ্চয় তোমালোকে বুজি পাইছা। তোমালোকে পাৰিলে মানে সহ মংগলাচৰণমখন লিখি ল'বা। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰিছোঁ নিশ্চয় তোমালোকে মৰম দিবা আৰু ভিডিঅ'টো ভাল লাগিলে বেছিকৈ শ্বেয়াৰ কৰিবা, যাতে সকলোৱে ভিডিঅ'টো চাই পঢ়াৰ সুযোগ পায়। নমস্কাৰ।